নমস্কাৰ, মোৰ নাম শ্ৰীমতী শুভাংশী হাজৰিকা। মই ক্লাছ 2ত পঢ়ো। মই আজি এটি সাধু ক'বলৈ লৈছোঁ। সাধুটোৰ নাম হ'ল দুজন বন্ধু আৰু ভালুকৰ কাহিনী। এসময়ৰ কথা, দুজন বৰ ভাল বন্ধু আছিল। তেহে দুয়োজন এদিন এখন জংঘলৰ ফালে গৈ আছিল। অলপ দূৰ যোৱাৰ পিছতে বাঘ ভালুকৰ মাত শুনিলে। তেহে দুয়োজনে বাঘ ভালুকৰ মাত শুনি থক থককৈ কঁপিবলৈ ধৰিলে। তেহে দুয়োজন অলপ দূৰ যোৱাৰ পিছতে এটা প্ৰকাণ্ড ভালুক দেখিলে। সেই ভালুকটো দেখি ইজন বন্ধু দৌৰি দৌৰি গৈ পেলানি গছৰ ওপৰত উঠিলেগে। কিন্তু ইজন বন্ধুৱে গছৰ ওপৰত উঠিব নোৱাৰিছিল। সেইটো কাৰণে সি বুদ্ধিৰে কাম কৰিলে। সি জানিছিল যে ভালুকে মৰা মানুহ বা মৰা বস্তু নেখায়। সি সেইটো কাৰণে মৰা মানুহৰ ভেকচন ধৰি মাটিতে শুই পৰিলে। তাৰ পিছতে ভালুকটো আহি তাক শুঙিবলৈ ধৰিলে। ভালুকটো আহি পেলানি তাৰ পৰা গুচি গ'লতে ডাইৰেক্ট ইজন বন্ধু গছৰ পৰা নামি আহিলে। ইজন বন্ধুৱে আন এজন বন্ধুক সুধিলে, বন্ধু, তোমাকনো ভালুকটোৱে কাণে কাণে কি কৈ থৈ গ'ল? ভালুকটোৱে মোক এই শিক্ষা দি গ'ল, বিপদত সহায় কৰা বন্ধুহে আচল বন্ধু। ধন্যবাদ। নাম হয় পৰুৱা আৰু কপৌ চৰাই। এদিনৰ কথা, দুপৰীয়াৰ প্ৰচণ্ড গৰমত এজনী অকণমানি পৰুৱাৰ পিয়াহত অণ্ঠ শুকাই গৈছিল। তাই পানী বিচাৰি অনাই বনাই ঘূৰি ঘূৰি এটি নিজৰা ওচৰ পালে গৈ আৰু কণমানি পৰুৱাজনী কুলু কুলু কুলুকৈ বৈ থকা নিজৰাৰ পানী হেঁপাহ পৰুৱাই খাই ডিঙি দিয়াবলৈ মন কৰিলে। এই বুলি তাই নিজৰ মুখেৰে পাৰৰ পৰা পানী খাবলৈ আগবাঢ়োতে হঠাৎ পানীত পিছলি পৰি গ'ল। তাই সাঁতুৰিব নজনা কাৰণে পানীত কক পকাবলৈ ধৰিলে আৰু তাই তেনেকৈ কক পকাই থকা গছৰ ওপৰৰ পৰা এটা কপৌ চৰাই দেখা পালে আৰু কপৌ চৰাইটোৰ মনত বৰ বেজাৰ লাগিল। সি ভাবিলে, বেচেৰি অকণমানি পৰুৱাজনীক মই কেনেকৈ ৰক্ষা কৰোঁ? সি এটা মনত বুদ্ধি বান্ধিলে। সি গছৰ পাত এখিলা ছিঙি আনি পৰুৱাজনী নিচে কাষত পেলাই দিলে আৰু পৰুৱাজনী তৎক্ষণাৎ পাতখিলাত উঠি নিজৰাৰ পাৰলৈ উঠি আহিল আৰু এনেকৈ তাই প্ৰাণ ৰক্ষা কৰিল। আৰু পৰুৱাজনী কপৌ চৰাইটোক ক'লে, বহুত বহুত ধন্যবাদ ককাইদেউ, আজি আপুনি মোৰ প্ৰাণ ৰক্ষা কৰিছে। কেতিয়াবা আপুনিও বিপদত পৰিলে ময়ো সহায় কৰিম। এই বুলি দুয়োজনে গ'লে লগাত বন্ধু বান্ধৱী হৈ পৰিল। এনেদৰে কিছুদিন পিছত এজন চিকাৰীয়ে হাতত ধনুকা লৈ গছত বহি থকা কপৌ চৰাইটোক মাৰিবলৈ লক্ষ্য স্থিৰ কৰিছিল।